ইতিহাসের বুকুত এনে কিছুমান ব্যক্তির জন্ম হয় যে যুগ যুগ ধৰি মানৱতাক পথ প্ৰদৰ্শন কৰি আহে। ইছলামৰ ইতিহাসৰ আকাশত তেনে এজন উজ্জ্বল নক্ষত্ৰ হ'ল হযরত আলী বিন আবু তালেব। তেওঁ এজন যোদ্ধাই নাছিল, তেওঁ আছিল এজন ন্যায়পৰায়ণ শাসক আৰু মহানবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আটাইতকৈ বিশ্বাসী সঙ্গী। তো আজিৰ এই ডকুমেণ্টাৰীত খলিফা হযরত আলীৰ জন্মৰ পৰা শাহাদতলৈকে সকলো কাহিনী উন্মোচন কৰিম। তো ভিডিঅ'টো শেষলৈ চাব। হাতীৰ বছৰৰ 30 বছৰ পিছত 13 ৰজব তাৰিখে এই পবিত্ৰ কাবা গৃহৰ ভিতৰতে হযরত আলীয়ে জন্মগ্ৰহণ কৰে। ইয়াত হাতীৰ বছৰ বুলি কোৱা হৈছে যিটো বছৰে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে জন্মগ্ৰহণ কৰিছিল। এজন বিশিষ্ট শাসক আব্ৰাহাই যেতিয়া তেওঁ হাতীৰ এটা বিশাল সৈন্য বাহিনী লৈ মক্কাত অভিহিত কৰিছিল, যেহেতু আৰবৰ বাবে হাতী আছিল এটা নতুন প্ৰাণী, তো সেইকাৰণে সেইটো বছৰক হাতীৰ বছৰ বুলি কোৱা হৈছিল। ইয়াত হাতীৰ বছৰৰ 30 বছৰ পিছত যিটো ইংৰাজী বৰ্ষ 570 খ্ৰীষ্টাব্দ বুলিও কোৱা হয়। হযরত আলী এনে এজন ব্যক্তি আছিল যিয়ে পবিত্ৰ কাবা গৃহৰ ভিতৰত জন্মগ্ৰহণ কৰাৰ সুযোগ পাইছিল। তেওঁৰ পিতৃ আছিল আবু তালেব আৰু মাতৃ ফাতেমা বিন আসাদ। সৰুৰে পৰা তেওঁ মহানবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰত ডাঙৰ দীঘল হৈছিল। যেতিয়া মক্কাত দুৰ্ভিক্ষ দেখা দিছিল, তেতিয়া মহানবী সাল্লাল্লাহু আলাইহি সাল্লামে হযরত আলীক নিজৰ অধীনত লৈছিল। ইয়াৰ ফলত তেওঁ পোনপটীয়াকৈ নবুৱতী শিক্ষা লাভ কৰাৰ সুযোগ পাইছিল। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত যেতিয়া প্ৰথম ওহী নাজিল হ'ল, তেতিয়া হযরত আলীৰ বয়স আছিল মাত্ৰ 10 বছৰ। শিশুসকলৰ ভিতৰত তেওঁ প্ৰথম শিশু আছিল যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। হিজৰতৰ ৰাতি যেতিয়া কুৰাইশসকলে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক হত্যা কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছিল, তো সেইটো সময়ত হযরত আলী কোনো দ্বিধা নকৰাকৈ হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিচনাত শুই পৰিছিল, যাতে মক্কাৰ কাফিৰসকলে এইটো বুজি নাপায় যে হযরত মুহাম্মদ এতিয়াও জীৱিত আছে। তো তেওঁৰ এই অসীম সাহস চাই আৰু সাল্লাল্লাহুৰ প্ৰতি ইমান ভালপোৱা চাই গোটেই আৰববাসীৰ বাবে তেওঁ বিশিষ্ট মানুহ হৈ পৰিল। হযরত আলীৰ বীৰত্ব আছিল কিংবদন্তি। বদৰ আৰু উহুদ এই যুদ্ধৰ সময়ত তেওঁ শত্ৰুপক্ষৰ ডাঙৰ ডাঙৰ যোদ্ধাসকলক পৰাস্ত কৰিছিল। যেতিয়া মুছলমান সৈন্যই খাইবাৰৰ দুৰ্গ জয় কৰিব পৰা নাছিল, মহানবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিছিল যে কাইলৈ মই এনে এজন ব্যক্তিৰ হাতত পতাকা উঠাই দিম যাৰ হাতত আল্লাহে বিজয় লিখি দিছে। পিছদিনা হযরত আলীক মাতি অনা হ'ল আৰু তেওঁ খাইবাৰৰ গদুৰ দুৱাৰখন নিজ হাতেৰে উঘালি পেলাইছিল, আৰু সেইদিনাই তেওঁক আল্লাহৰ সিংহ হিচাপে উপাধি দিয়া হয়। হযরত আলী কেৱল তৰোৱালৰ বাবে নহয়, তেওঁ কলম আৰু জ্ঞানৰ বাবেও জনাজাত আছিল। তেওঁ আছিল আৰবী ব্যাকৰণৰ জনক। তেওঁৰ ন্যায় বিচাৰ ইমান নিখুঁত আছিল যে দ্বিতীয় খলিফা হযরত উমৰে যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত হযরত আলীৰ পৰা পৰামৰ্শ লৈছিল। হযরত আলী বিয়া কৰিছিল হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আটাইতকৈ প্ৰিয় কন্যা হযরত ফাতেমাৰ সৈতে। তেওঁলোকৰ সংসাৰ আছিল অত্যন্ত সৰল আৰু আধ্যাত্মিকতাৰে ভৰা। তেওঁলোকৰ 2 সন্তান হাছান আৰু হোসেন, যাক হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে জান্নাতৰ যুৱকসকলৰ সৰ্দাৰ বুলি অভিহিত কৰিছিল। হযরত ওছমানৰ শাহাদতৰ পিছত এক অস্থিৰ পৰিৱেশৰ মাজত হযরত আলীয়ে খলিফা নিৰ্বাচিত হয়। তেওঁ 4 বছৰ 9 মাহ শাসনকাল আছিল সংগ্ৰামপূৰ্ণ। তেওঁৰ ইছলামিক ৰাজ্য ৰাজধানী মদিনাৰ পৰা কুফালৈ স্থানান্তৰ কৰিছিল। আভ্যন্তৰীণ বিবাদ আৰু যুদ্ধৰ মাজতো তেওঁ দুৰ্নীতিমুক্ত আৰু ন্যায়পৰায়ণ প্ৰশাসন গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। 40 হিজৰী 19 ৰমজানৰ ৰাতিপুৱা কুফাৰ মছজিদত ফজৰৰ নামাজ পঢ়ি থকা অৱস্থাত আব্দুল ৰহমান বিন মুজলিম নামৰ এজন খোৱাৰিজীয়ে বিষাক্ত তৰোৱালেৰে তেওঁক আঘাত কৰে। 21 ৰমজান তাৰিখে এই মহান আত্মাই ইহুলীলা সম্বৰণ কৰে। তেওঁ মৃত্যুৰ আগ পৰ্যন্ত কৈছিল, হে কাবাৰ প্ৰভু, মই ধন্য হৈ গৈছোঁ।